কবিতাত নাটক থকা বুলি তাই কৈ আছে, যিহেতু এটা নতুনকৈ লিখা কবিতা। কবিতাটো আগতে মই লিখিছিলোঁ কামৰূপীয়া ভাষাত, এতিয়া মই এইটো মান্য ভাষাত লিখিছোঁ। কামৰূপীয়া ভাষাত এনেকুৱা আছিল, এংকে হলি কেংকে হ'বই বাপা, এংকে হলি কেংকে হ'বই বাপা, কিমান বুকত গুৰ খালোঁ সেই স্বৰাজৰ নামত বাপুৰ লগত, তাৰ পাছত ইমাৰ্জেঞ্চিৰ নামত, তাৰ পাছত জয়াই অসম বুলি কোনোবা গিলৰ হাতত, তাৰ পাছত আমাৰ বন্দুক ল'ৰা-ছোৱালী হাতৰ নামত। মস্ত বীৰ বুকুত পিঠি গৰা ভৰিৰ তলাত, অ বাপা এতিয়াও কেকে থাকোঁ, এংকে হলি কেংকে হ'বই বাপা। দেশখন ভাগ ভাগ হ'ল, মানুহগিলা মানুহ নহয় হিন্দু মুছলমান হ'ল, ৰাস্তাত আপাৰ পাৰিবা যাব লাগে, আন্দোলন কৰিব যাব লাগে। ঐ খোৱামানতে স্কুল এৰিলোঁ স্বৰাজ আন্দোলনৰ নামত, ইমাৰ্জেঞ্চিত জেল খালোঁ, খাবা নাখালোঁ পেট পুৰে এসাঁজ, পিন্ধা নললোঁ জৱাহৰ কোট, ফাটা গামচাখনকে পিন্ধি এক হালচা মাটিত হাল বাওঁ, ৰাতি সেই ফাটা গামচাখনকে পেটত বান্ধো ভকত, অ বাপা। ঘৰৰ মুধচেদি আকাশত তাৰা দেখা পাওঁ, ইনাম দুখ দেখি চলিটোই দেশ বাচাওঁ বুলি, সকলোকে কিবা দেওঁ বুলি পেটৰ চলিটো বন্দুক লৈ ওলাই গেল, দেশো নাবাচিল চলিটো নাহিল ঘূৰি, চাউলো নাহিল বাপা, ৰৈ থাকিলোঁ ৰাতি ৰাতি, বহুত বছৰ বহুত ৰাতি, চকুতে পোৱাল চকুতে নুমাল, ওজাপালিৰ সেই বেউলা বাউলি ৰাতি, টুটনিহে নাহিল, আহিল পুলিচ আহিল আৰ্মি, ভাঙা ঘৰটোত অলমে থবাত লগিন স্বাধীনতা সংগ্ৰামীৰ প্ৰমাণ পত্ৰ নাই, হাড় ভাঙি দিলা কোবে কোবে, কি কমে বাপা, ইমান বছৰে নেদেখা চলিটোক ক'ৰপে ধৰি আনিলাও, ৰখিয়ে থাকিলোঁ বাপা, নাহে হে নাহে নাহে হে নাহে, মাত এষাৰ শুনাৰ আশাত, পিতে অ পিতে পিতে, গান্ধীও নাহিল ভাতো নাহিল চলিটো নাহিল। এদিন একজনে আহি ক'লা, বাইদে বগা কাপোৰ এক টুকুৰা লাগছিল আছে না? মই ক'লো বিয়াত পিন্ধা ধুতিখন আছে, কিয় লাগে কচোন। কোনেও আকৌ নকলাকে বাপা, চটলতে পেটত চলিটোৰ গুলি লগা দেহাটো তাৰ, মাত কথা নাই ধাৰাখানতে বাগৰে দিলা, ও মোৰ প্ৰাণৰ পুতলা মাতে একবাৰ মাত, প্ৰাণৰ পুতলা ও মোৰ মাতে একবাৰ মাত, একবাৰ পিঠি বুলি মাত, ইমান আতাহ পাইলোঁ একো এষাৰ তাৰ মাত নাই, চকুৰ সন্মুখতে চাই হৈ গেলে বাপা, আজি আকৌ দেশখন বাচাবা মোকেই মাতিবা আহিছা, এংকে হলি কেংকে হ'বই বাপা।